বৰষুণ বৰষুণ বৰষুণ, ৰেইন ৰেইন ৰেইন। দেখিছেনে আপোনালোকে? বৰষুণ মুঠতে নেৰে। মুম্বাইত আপোনাৰ জেনেৰেলি মনচুন ছিজন আৰম্ভ হৈ যায় ঠিক জুন মাহৰ 8-10 তাৰিখে। কিন্তু এইবছৰ অৰ্থাৎ 2026 চনৰ জুন মাহৰ একচুৱেলি 25 তাৰিখ মানৰ পৰাহে ৰেইনটো আহিছে। আৰু ইয়াত ঠিক অসমৰ নিচিনা নহয়। অসমত মানে এই বৰষুণ দিলে আকৌ নেক্সট ডে ৰ'দ দিলে বা পিছবেলা ৰ'দ দিলে। ইয়াত কিন্তু কণ্টিনিউ এনেকৈ বৰষুণ বৰষুণ বৰষুণ, অলপ সময় কি ৰয় কি নৰয়, আকৌ এনেকৈ বৰষুণ আৰু বতাহ ধুমুহা পূৰা, বতাহ আৰু ধুমুহা। গতিকে মুম্বাইত আপোনাৰ ওলাই গ'লে বুলি ক'লে লগত এটা সদায় ছাতি থাকিবই লাগিব, নহ'লে আৰু গ'ল। আৰু মানুহে ছাতি লৈয়ে থাকে আৰু কামততো ওলাই যাবই লাগিব। আৰু এয়া দেখিছেনে, ৰেইনকোট পিন্ধিছে, ছাতি লৈ গৈছে, বতাহ দিছে, দেখিছে? চাওক, বৰষুণ দিছে লগতে কিমান বতাহ দিছে। চাওক, বতাহে বৰষুণ একদম ঠেলি দি হৈ গৈছে, দেখিছেনে? বতাহ চাওক, কেনেকুৱা জবৰদস্ত বতাহ। বতাহৰ কোবত চাওক, ফুলদানি পৰি গৈছে, দেখিছে? দেখিছেনে? ফুলৰ টাববোৰ একদম বতাহত পৰি গ'ল। কেনেকুৱা জোৰছে বতাহ, বা চাওক কেনেকুৱা জোৰছে বতাহ, তমাম বতাহ। ইয়াত আৰু ছাতি দৰকাৰী, দেখিছে? চবৰে লগত ছাতি থাকেই। বাৰিষা বতৰ মনচুন ছিজনত চবৰে লগে লগে ছাতি। এইটোৱে লাইফ আৰু মুম্বাই। দেখিছেনে? টাববোৰ বতাহত ইমান জোৰ বতাহ, টাব পৰি গৈছে, দেখিছে? 1 2 3 4 5 6 এইফালে বতাহ পৰি গ'ল, এইফালে পৰি গ'ল। মুম্বাইত পূৰা পানী, বহুতবিলাক পানী হৈছে, ঘটনা ঘটিছে। সেইকাৰণে মানুহ ছুটি দিছে। আজি 3:30 ছুটি, জেনেৰেলি 5:30 ছুটি, আজি 3:30 ছুটি। মানুহে যাবলৈ ৰেডি হৈছে, ছাতি মেলি লৈছে। এই লাইফ, মুম্বাই লাইফ, মুম্বাই ডাইৰিজ। सोसाइटी का सिस्टम थोड़ा फाइनलाइज नहीं हुआ है। তো ফাইনেলি পাই গ'লোঁ আমি অফিচৰ পৰা। এইটো মাৰাথন নেক্সট জন। এইফালে চব, এই দূৰত চব একদম মানে শ্বিলং সদৃশ পৰিৱেশ, দেখিছেনে? একদম কুঁৱলী কুঁৱলী পূৰা পাহাৰ। এইটো পিছফালে পাহাৰ, বতাহ চব কেনেকুৱা বতাহ, হে পূৰা বতাহ বতাহ, জবৰদস্ত বতাহ। ৱা, মোৰ বেগটোকে একদম উৰাই লৈ গৈছে বেগটো। একদম জবৰদস্ত, ইমান জোৰছে বতাহ দিছে, দেখিছে? দেৰি হৈছে, আজি দেৰি গৈছে মানুহটো। কাইলৈ ৱাৰ্ণিং আছে, কাইলৈ আৰু বেছি হ'ব বোলে। পূৰা বাৰিছ বাৰিছ, নন ষ্টপ বাৰিছ দি আছে দি আছে দি আছে। গতিকে সেইটোৱে কথাটো। এইকেইটা বস্তু মই আপোনালোকক দেখাওঁ বুলি দেখালোঁ। মুম্বাইত মানে ছাতিটো লাগেই, বৰষুণ থাকেই। জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মাহলৈকে পাৰ্কিঙত বেছি জেগা নাই গাড়ী থ'বৰ কাৰণে। বাহিৰতে ৰাইজৰ চব কিমান গাড়ী থৈছে, একদম গোটেই একজনৰ গোটেই বিল্ডিংখিনিত হয়তো 2,000 আছে ঘৰ, তাৰ কাৰণে ইমান স্পেচ নাই। ভিতৰত 2টা ফ্ল'ৰ পাৰ্কিং, বেছমেণ্টো আছে। বেছমেণ্টত থৈও নোজোৰেগৈ। সেইটো অৰিহন্ত কাষেদি
সেই কাষেদি গৈছেগৈ কলন্দে সৰু নদীখন আৰু চব এইয়া আমাৰ পিছফালে এখন পাহাৰ ওপৰত ডাৱৰে আৱৰিছে চেৰাপুঞ্জী সদৃশ মই এইটো বস্তু কি আপোনালোকক দেখাওঁ বুলি দেখালোঁ যে ইয়াত বৰষুণ দি থাকে মুম্বাইত পানী হয় পানী ৰাস্তা ব্লক হ'ব পাৰে ট্ৰেফিক জাম হ'ব পাৰে ৰাতি হৈ যায় কেতিয়াবা বোলে 9-10টা সেইকাৰণে সোনকালে ছুটি দিছে so friends goodbye for today এই বৰষুণৰ পানী চব বৰষুণ দি পূৰা পানী তলৰ বুৰি গৈছে পানী নদীৰ পৰা ওপৰলৈ আহি এইবোৰ দেখিছে পানী সব ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ মন গ'লে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ